হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি বিশেষ টপিকত পাতিব আহিছোঁ কথাখিনি, আৰু এই কথাখিনি পতাটো খুব দৰকাৰ, কাৰণ সকলোৰে মাজত এই টপিকটোক লৈ বিশেষভাৱে কনফিউজন থাকে। মোৰ মাজতো আছিলে যে কোচিং সঁচাকৈ লোৱাটো প্ৰয়োজন হয়নে নহয়, মই ক'ত কোচিং লৈছিলোঁ, তাৰ পৰা কি অভিজ্ঞতা হ'ল, মোৰ কিবা লাভ হ'ল নে নহ'ল কোচিংটো লৈ, ইত্যাদি কথাবোৰ পাতিম। তো প্ৰথমে আমি কোচিঙৰ কি দৰকাৰ বা প্ৰয়োজন আছেনে নাই বা লাভ হ'লনে নহয় সেইখিনি পতাৰ আগত আমি এটা কথা পাতিব বিচাৰোঁ। যদি কোনোবাই কোচিং ল'ম বুলি ভাবে, তেনেহ'লে কোনকেইটা কথাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব, সেইটো প্ৰথম কথা। আৰু এই বস্তুটো যদি আপুনি ভুল কৰে, কোচিঙৰ কোনো লাভ নহয়। আৰু এইটো মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰোঁ। এটা কোচিং চেণ্টাৰ যিটোৰ পৰা এজন ষ্টুডেণ্টৰ ছিলেকশ্যন হ'ব পাৰে বা ভাল ধৰণে তেওঁ নলেজ পাব পাৰে, আন একে ধৰণৰ এটা কোচিং চেণ্টাৰৰ পৰা যদি সেইটোও ভাল হয়, সেইটোৰ পৰা হয়তো বেলেগ এজন ষ্টুডেণ্টৰ লাভ হ'ব, কিন্তু এইজন ষ্টুডেণ্টৰ লাভ একেবাৰেই নহ'ব পাৰে। গতিকে সেই কথাটো খুব ক্লেৰিটিৰ সৈতে মনত ৰখা দৰকাৰ যে কোনো এটা কোচিঙে আটাইখিনি ছিলেকশ্যন কৰাব নোৱাৰে, কাৰণ সকলো ষ্টুডেণ্টৰ যিটো ৰিকুৱাৰমেণ্ট, সেইটো একেটা কোচিং চেণ্টাৰে সকলোৰে ৰিকুৱাৰমেণ্ট পূৰা কৰিব কেতিয়াও নোৱাৰে। গতিকে বেলেগ বেলেগ কোচিং চেণ্টাৰৰ যিটো নিজা এটা বৈশিষ্ট্য থাকে, আৰু সেইটো যদি এক্সপিৰিয়েঞ্চজনৰ বৈশিষ্ট্যখিনিৰ লগত মিলে নে নাই সেইটোৰ ওপৰতহে ডিপেণ্ড কৰিব। আদাৰৱাইজ যদি অন্ধভাৱে যিকোনো এটা কোচিং চেণ্টাৰ লয়, হয়তো লাভ নহ'ব পাৰে। এতিয়া আমি মূল বিষয়টোলৈ আহিছোঁ যে কোচিঙৰ প্ৰয়োজনীয়তা আছেনে নাই। তেনেহ'লে যদি অনেষ্ট অপিনিয়ন দিব যাওঁ মই মোৰ ফালৰ পৰা, যে কোচিং ল'বই লাগিব তেনেকুৱা কোনো কথা নাই। কোচিং নোহোৱাকৈ বহুতেও ভাল ৰেংক হয়, 1ৰ পৰা 10ৰ ভিতৰত ৰেংক পাইছে, ভাল ধৰণে ছিলেকশ্যন হৈছে। গতিকে কোনো মাষ্ট নহয় যে কোচিং ল'বই লাগিব। সেইটো ডিপেণ্ড কৰে যে যিজন ষ্টুডেণ্টে যিটো এক্সামৰ কাৰণে এছপায়াৰ কৰি আছে বা যিটো এক্সাম ক্ৰেক কৰিব বিচাৰিছে, তেওঁৰ স্কুলিং কেনেকুৱা আছিলে। যদি এতিয়া কোনোবা এজন ষ্টুডেণ্টে স্কুলত খুব ভালকৈ প্ৰিপাৰেশ্যন কৰিছিলে, খুব এজন ব্ৰিলিয়েণ্ট আছিলে, খুব ভালকৈ ডিচিপ্লিনত পঢ়া শুনা কৰিছিলে, তেওঁৰ NCERT বা ছেবাৰ যিবোৰ বুকছ আছিলে সেইবোৰ খুব ভালকৈ পঢ়িছিলে, বুজিছিলে, টিচাৰ্ছে ভালকৈ পঢ়াইছিলে, তেনেহ'লে হয়তো কোচিং নোহোৱাকৈও খুব ভালকৈ হ'ব পাৰে। কিন্তু যদি এজন ষ্টুডেণ্ট এভাৰেজ ষ্টুডেণ্ট আছিলে স্কুলত, মানে মাৰ্কছৰ ফালৰ পৰা কোৱা নাই যে তেওঁ ভালকৈ কনচেপচুৱেলি স্কুলত পঢ়া নাছিলে, বস্তুবিলাক জাষ্ট এক্সাম দি অলপ পাছ কৰিছিলে, অলপ ভাল মাৰ্কছ পাইছিলে, তেনেকুৱা ধৰণৰ, বা জাষ্ট এক্সামৰ কিছুদিন আগত পঢ়িছিলে, ভালকৈ কনচেপচুৱেলি পঢ়া নাছিলে, তেনেহ'লে তেনেকুৱা ষ্টুডেণ্টৰ কাৰণে কোচিঙৰ প্ৰয়োজনীয়তা থাকে। গতিকে এইটো কথা খুব ক্লেৰিটিৰ সৈতে থকা দৰকাৰ যে আপোনাৰ যদি কনচেপ্ট আগৰ পৰা ক্লিয়াৰ আছে, তেনেহ'লে কোচিং নহ'লেও হ'ব। যদি আপোনাৰ কনচেপ্ট স্কুলত ভালকৈ নহ'ল, কলেজ টাইমত ভালকৈ নহ'ল, আপুনি ভালকৈ নপঢ়িলে, কোনোমতে পাছ কৰিলে এক্সামৰ 2-4 দিন আগত পঢ়ি, তেনেহ'লে কোচিঙৰ হয়তো প্ৰয়োজনীয়তা থাকিব। এতিয়া কথাটো হ'ল যে মই কোচিং ক'ত লৈছিলোঁ, মই SPMত কোচিং লোৱাৰ মোৰ অভিজ্ঞতা কি। চাওক, মই কোচিং লোৱাৰ কাৰণটো হ'ল যে মোৰ স্কুলিং, যদিও মই স্কুলত পাছ কৰিছিলোঁ, ঠিক ঠাক পাৰ্চেণ্টেজ পাইছিলোঁ, মই স্কুলত একেবাৰে খুব ভালকৈ কনচেপচুৱেলি মই পঢ়া নাছিলোঁ, এইটো মই অনেষ্টলি স্বীকাৰ কৰোঁ। গতিকে মোৰ কিছুমান টপিকটো একেবাৰেই নলেজত একেবাৰেই বেয়া আছিলে। কনচেপচুৱেল ক'ব গ'লে হিষ্ট্ৰী, ইকনমিক্স, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, পলিটি, একেবাৰেই বেয়া আছিলে কনচেপচুৱেলি। তো তেনেকৈও মই আগৰ দুবাৰ কিছু পৰিমাণে মোৰ ঠিক ঠাক হ'ল এক্সাম, বাট মই ছিলেকশ্যন হোৱা নাই। গতিকে মোৰ কিছুমান যিখিনি উইকনেছ আছিলে, মই সেইখিনি ঠিক কৰিবৰ কাৰণে মই ভাবিলোঁ যে কোচিং এটা বিচাৰিব পাৰি নেকি চালোঁ। তেতিয়া ফাৰ্ষ্ট যিটো আপুনি কোচিঙৰ কাৰণে চাব লাগিব, সেইটো চাব লাগিব যে কোচিংটো লোৱাৰ আগত আপুনি যিকোনো কোচিং চেণ্টাৰত কিছুমান ফ্ৰী ভিডিঅ' তেওঁলোকে আপলোড কৰি থাকে তাৰে টিচাৰ্ছখিনিয়ে। গতিকে আপুনি সকলো কোচিং চেণ্টাৰৰ যিমানকেইটা আপুনি নাম জানে, সকলোৰে কিছুমান ফ্ৰী ভিডিঅ' চাই থাকক। কেইটামান ভিডিঅ' চালে আপুনি গম পাই যাব যে সেই কোচিং চেণ্টাৰৰ যিখিনি টিচাৰ্ছ বা কোচিং চেণ্টাৰটোৰ যিটো টেম্পাৰামেণ্ট আৰু আপোনাৰ যিটো টেম্পাৰামেণ্ট, সেইটো একজেক্টলি মেটচ হৈছেনে নাই। তেওঁলোকে যিখিনি বস্তু কয় আৰু আপুনি যিখিনি বস্তু নিজে ভাবে যে এনেকুৱা হ'ব লাগে, সেইখিনি একজেক্টলি মেটচ কৰিছেনে নাই। তেওঁলোকৰ টিচাৰ্ছখিনিয়ে যিখিনি কয় যে এইখিনি পঢ়িলেই হ'ব, এইখিনি পঢ়িয়াৰ দৰকাৰ নাই, এইখিনি ইম্পৰ্টেণ্ট নহয়, আৰু আপুনিও তেওঁলোকে কোৱাৰ ধৰণে আপুনি আগৰ পৰাই তেনেকুৱা ধৰণে ভাবেনে নাই। গতিকে এই গোটেইখিনি কথা আপোনাৰ যিটো কোচিং চেণ্টাৰৰ লগত মেটচ হ'ব, কোচিং চেণ্টাৰৰ টিচাৰ্ছখিনিৰ লগত মেটচ হ'ব, আপুনি সেইটোৱে চুজ কৰাটো আপোনাৰ কাৰণে বেষ্ট হ'ব। মোৰ SPMত যদি অভিজ্ঞতাৰ কথা কওঁ, মই SPMত লোৱাৰ আগতে মই বহুতখিনি ভিডিঅ' তেওঁলোকৰ চাইছোঁ, আৰু আন যিমানখিনি মোৰ কোচিং চেণ্টাৰ আছে প্ৰায় সকলোখিনিৰে বহুত ভিডিঅ' চাইছোঁ। আৰু ভিডিঅ' চাই মই তাৰ ভিতৰত মোৰ দুটামান কোচিং চেণ্টাৰ ভাল লাগিছিলে, ফাইনেলি গৈ মোৰ লগত মেটচ কৰিছে। কিন্তু কিছুমান বস্তু যেনেকুৱা ধৰণক কয় যে এইখিনি বস্তু পঢ়িব লাগে আৰু এইখিনি বস্তু ইগন'ৰ কৰিব লাগে, সকলো কোচিং চেণ্টাৰৰ টিচাৰ্ছে আটাইখিনি বস্তুত ইম্পৰ্টেণ্ট ইকুৱেলি নিদিয়ে। যিখিনি বস্তুত ইম্পৰ্টেঞ্চ দিয়ে আপুনি সেইখিনি বস্তু ইম্পৰ্টেণ্ট বুলি ভাবে নে নাভাবে।
গতিকে সেইটোৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে। মই একজেক্টলি যদি ক'ব যাওঁ, মোৰ যিটো টেম্পাৰামেণ্ট আছিলে আৰু মই যিখিনি বস্তু ভাবিছিলোঁ যে মোৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, সেইখিনি বস্তু একজেক্টলি মোৰ টেম্পাৰামেণ্টটো মেটচ কৰিলে SPMৰ টিচাৰ্ছখিনিয়ে যিখিনি ভিডিঅ' চাইছিল তাৰ লগত মোৰ যিখিনি টেম্পাৰামেণ্ট সেইখিনি একজেক্টলি ইয়াৰ লগত মেটচ কৰিলে। আৰু বাকীখিনিৰ লগত কিছুমান ক্ষেত্ৰত মোৰ যিটো থিংকিং সেইটো মেটচ কৰা নাই। গতিকে মই ভাবিলোঁ যে মোৰ যিখিনি পঢ়িব নালাগে বুলি কৈছে সেইখিনি ময়ো ভাবোঁ যে মোৰ পঢ়াৰ প্ৰয়োজন নাই, মোৰ এইখিনি ঠিক ঠাক আছে। যিখিনি পঢ়িব লাগে বুলি কৈছে, ইম্পৰ্টেঞ্চ দিব লাগে বুলি ময়ো ভাবিছোঁ যে সেইখিনি মোৰ ইম্পৰ্টেঞ্চ দিব লাগে। পঢ়োৱাৰ ষ্টাইল যিটো আছিলে, মোৰ যি ধৰণে পঢ়ি ভাল পাওঁ বা বুজি ভাল পাওঁ একজেক্টলি মেটচ কৰে। একেটা বস্তু হয়তো কাৰোবাৰ লগত মেটচ নকৰিব পাৰে। গতিকে সেইটো বস্তু আপুনি একদম পাৰ্চনেলি আপুনি খুব ভালকৈ আপুনি ডিচাইড কৰিব লাগিব। বহুতখিনি ভিডিঅ' চাব লাগিব আগতীয়াকৈ, ফ্ৰী ভিডিঅ' ইউটিউবত। তাৰপাছত আপুনি বুজি পাব যে মেটচ কৰে নাই। যদি কৰে তেতিয়া ল'ব পাৰে। মোৰ যিহেতু মেটচ কৰিলে SPMৰ লগত, মই ল'লোঁ আৰু মোৰ যিখিনি উইকনেছ আছিলে সেইখিনি মই কিছু পৰিমাণে ঠিক কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু মোৰ লগত যিটো টেম্পাৰামেণ্টটো মেটচ কৰিলে, গতিকে মই পঢ়িও ভাল পালোঁ বা মই যিখিনি শিকিম বুলি ভাবিছিলোঁ, মোৰ লাভ হ'ব নে নহ'ব কনফিউজ আছিলোঁ, সেইখিনি মোৰ লাভ হ'ল বুলি ভাবিছোঁ। গতিকে মোৰ অভিজ্ঞতা ভাল। গতিকে আপোনালোকে এতিয়া কি ধৰণে কেনেকৈ চাব বিচাৰে সেইটো আপোনালোকৰ কথা। কিন্তু মই ইয়াত কোনো এইটো পেইড ভিডিঅ' নহয় যে ইয়াত মই কোনোবা এটা কোচিং চেণ্টাৰৰ মই ইয়াত প্ৰমোশ্যন কৰিম, তেনেকুৱা নহয়। গতিকে এইটো কমপ্লিটলি আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। যদি আপোনালোকে ভাবে যে প্ৰয়োজন নাই, তেনেহ'লে একেবাৰে ল'বলৈ প্ৰয়োজন নাই। যদি প্ৰয়োজন আছে তেনেহ'লে আপোনালোকে বহুতখিনি ভিডিঅ' চাই একদম ঠাণ্ডা মগজুৰে আপোনালোকে ডিচাইড কৰক যে আপোনালোকৰ প্ৰয়োজন যদি আছে, কোনটোৰ প্ৰয়োজন আছে। এই দুটা বস্তুত কমপ্লিট যদি আপোনাৰ ক্লিয়াৰ থাকে মাইণ্ডত, তেতিয়াহে আপোনাৰ লাভ হ'ব। বাকী এইখিনিয়ে মোৰ ক'ব লগা আছিলে আজিৰ ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু আগলৈ যাতে ন'টিফিকেশ্যন পাই থাকিব পাৰে সেইকাৰণে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব ল'ব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।